বিদ্যুৎ বিভাগত ঘৰ বিভীষণ ধৰা পৰিছে বিভাগীয় বিষয়া কৰ্মচাৰীৰ গাফিলতি। বিদ্যুৎ বিভাগৰ কিছু লোক আছে সংখ্যা খুব কম, তো এই সকল লোকে কিন্তু তেখেতসকলৰ দায়িত্ব পালন কৰিব লাগে। সেই সকল লোক কিন্তু তাৰ পৰা আঁতৰি থাকি কিছু লোকৰ লগত জড়িত হৈ থাকে। সমান্তৰালকৈ একাংশ উপভোক্তাই গ্ৰহণ কৰি আহিছে জালিয়াতি, যাৰ বাবে প্ৰতিমাহে 150 কোটি লোকচান বিদ্যুৎ বিভাগৰ। আমি প্ৰত্যেক মাহত 150 কোটিতকৈ অধিক লোকচানৰ সন্মুখীন হ'ব লগা হৈছে। সেইবাবেই বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰ গাফলতি আৰু একাংশ উপভোক্তাৰ জালিয়াতি ৰোধৰ বাবে কঠোৰ হৈছে বিদ্যুৎ বিভাগ। একাংশ বিদ্যুৎ চুৰি উপভোক্তাৰ বাবেই নহয়, বিভাগটোৰ একাংশ বিষয়া কৰ্মচাৰীৰ বাবেও ৰাজহৰ তুলনাত ব্যয় বেছি হৈ আছে ৰাজ্যৰ শক্তি বিভাগত। বিভাগটোৰ প্ৰায় 9000 বিষয়া কৰ্মচাৰীৰ ভিতৰত একাংশ বিষয়া কৰ্মচাৰীৰ গাফিলতি আৰু অসাধু চক্ৰৰে জালিয়াতিৰ বাবেই লোকচানৰ সন্মুখীন হৈছে বিদ্যুৎ বিভাগ। নিজ বিভাগৰে এনে চৰম বিশৃংখলতা বিষয়া কৰ্মচাৰীৰ স্বৰূপ স্বয়ং বিভাগীয় মন্ত্ৰীয়ে সদৰি কৰে সংবাদ মাধ্যমত। ৰাজহৰ তুলনাত আমাৰ যি ব্যয় যথেষ্ট বেছি, আমাৰ ৰাজহ সংগ্ৰহ যদি ভাল ধৰণে হয় তেতিয়াহ'লে এই বিদ্যুৎ কোম্পানী কেতিয়াও লোকচানৰ সন্মুখীন হ'বলগীয়াত নপৰে। এই বিদ্যুৎ বিভাগৰ কিছু লোক আছে সংখ্যা খুব কম, এই সকল লোকে কিন্তু এই কোম্পানীটোৱে যেনেধৰণে জনসাধাৰণক বিদ্যুৎ যোগান ধৰাৰ ক্ষেত্ৰত তেখেতসকলৰ দায়িত্ব পালন কৰিব লাগে, সেই সকল লোক কিন্তু তাৰ পৰা আঁতৰি থাকি কিছু লোকৰ লগত জড়িত হৈ থাকে। তাৰ প্ৰমাণ আমি যোৱা দুদিনৰ আগত আমি হাতে লোটে পাইছোঁ। দায়িত্ব গ্ৰহণ কৰিয়ে বিভাগটোক লোকচানৰ বিপৰীতে লাভৰ মুখ দেখুৱাই এক গতি দিয়াৰ লক্ষ্যৰে কঠোৰ স্থিতি লৈছে শক্তিমন্ত্ৰী বিমল বৰাই। চুৰি সংক্ৰান্তীয় কিছু গোচৰ আছিলে, তাত বিভিন্ন ধৰণৰ অভিযোগ আছিলে বিভাগৰ কেইবাজনো বিষয়া কৰ্মচাৰীৰ ওপৰত। ইতিমধ্যে তেখেতসকলৰ কাৰণে চৌকছ জাৰি কৰা হৈছে। এজন CGM পৰ্যায়ৰ বিষয়াক যোৱাকালি বিভাগৰ তৰফৰ পৰা ছাছপেণ্ড কৰা হৈছে আৰু এজন মুখ্য প্ৰবন্ধকক আমি যোৱাকালি চাকৰিৰ পৰা আমি অব্যাহতি দিছোঁ। সমান্তৰালকৈ সংস্কাৰ কৰা হৈছে বিভাগৰ কাম কাজ। বিদ্যুৎ বিভাগটোৰ কিছু সংস্কাৰৰ প্ৰয়োজন আছে। আমি লোৱাৰ আছাম চিফ জেনেৰেল মেনেজাৰজনে এতিয়াৰ পৰা বঙাইগাঁৱত বহিব, ঠিক তেনেধৰণে চেণ্ট্ৰেল আছাম ৰিজনৰ যিজন মুখ্য প্ৰবন্ধক তেখেত শিলচৰস্থিত বিদ্যুৎ ভৱনত বহিব আৰু আপাৰ আছাম ৰিজনৰ চিফ জেনেৰেল মেনেজাৰ তেখেত যোৰহাটস্থ বিজুলী ভৱনৰ পৰা তেওঁ এই গোটেই তেখেতসকলৰ যি জুৰিডিকশ্যন আছে তেওঁলোকৰ নেতৃত্বত চোৱা চিতা কৰাৰ কাৰণে ইতিমধ্যে যোৱাকালি আমাৰ নটিফিকেশ্যন ওলাইছে। ৰাজ্যৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ পৰা অনাদায় 106 কোটি টকা আদায়ৰ বাবেও লৈছে বিশেষ ব্যৱস্থা। বিদ্যুৎ চুৰি ৰোধৰ বাবে হাত জুৰি মন্ত্ৰী বিমল বৰাৰ আহ্বান। বিদ্যুৎ চুৰি কামটো মই সকলোকে কেতিয়াও কোৱা নাই, একাংশ কিন্তু হাই ভেলুড কাষ্টমাৰে কৰি আছে। মোৰ আহ্বান আছে হাই ভেলুড কাষ্টমাৰসকলৰ প্ৰতি নমস্কাৰ জনাই কৈছোঁ, আপোনালোকে যদি প্ৰয়োজন হয় আমি আপোনালোকক শ্বাটডাউন দি দিম। শ্বাটডাউন দিম, আপোনালোকে CTPT তললৈ আনক আৰু যি ফৰেন চাৰ্কিট আপোনালোকে সংযোগ কৰি ৰাখিছে আপোনালোকে উলিয়াই দিয়ক। আকৌ উঠাবৰ কাৰণে যদি শ্বাটডাউন লাগে আমি শ্বাটডাউন দি দিম। মোৰ অনুৰোধ যাতে আপোনালোকে এই প্ৰচেষ্টা কিন্তু নিৰন্তৰ চলিব। বিদ্যুৎ চুৰি ৰোধ তথা আইনগত ব্যৱস্থা গ্ৰহণৰ বাবে বিধানসভাত আনিব বিশেষ আইন। বিদ্যুৎ বিতৰণ আইন প্ৰয়োজন সাপেক্ষে আমি বিধানসভাৰ মজিয়াত সংশোধন কৰিম, যাতে বিদ্যুৎ চুৰি আমি ৰোধ কৰিব পাৰোঁ। তাৰ কাৰণে যিখিনি বিভাগীয়ভাৱে আইনগতভাৱে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তাৰ কাৰণে আগন্তুক দিনত আৰু শক্তিশালী আমি পদক্ষেপ গ্ৰহণ কৰিম। মন্ত্ৰীৰ এনে তৎপৰতাই এতিয়া বিভাগক গতি দিব পাৰিবনে? বিদ্যুৎ চুৰি ৰোধ কৰিবলৈ সঁচাকৈ সক্ষম হ'বনে? নে এসময়ত ইও হৈ পৰিব চমক সৃষ্টিৰ অংশ? অৱশ্যে মন্ত্ৰীৰ পৰৱৰ্তী কাম কাজতে নিহিত হৈ থাকিব ইয়াৰ উত্তৰ। ভিডিঅ' জাৰ্নেলিষ্ট ৰিজু দাসৰ সহযোগত ৰুবল গগৈৰ ৰিপৰ্ট, প্ৰাগ নিউজ, গুৱাহাটী।